এইবাৰ ৩৫ সংখ্যক যি শ্বহীদ নৰেন্দ্ৰনাথ মহন্ত একাংকনাথ প্ৰতিযোগিতা এখন বাতিল কৰা হৈছে। কিন্তু তাৰ লগে লগে আমি কোভিড প্ৰট'কল মানি হ'লেও এক চমুকৈ সাংস্কৃতিক অনুষ্ঠান যিটো স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব ৯ তাৰিখে সন্ধিয়া, তাত কিছু সাংস্কৃতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি কিছু অলপ ব্যতিক্ৰমী চেষ্টা এটা চলোৱাৰ চিন্তা কৰিছোঁ। ইতিমধ্যে আমি এই বিষয়ে আলোচনা বিলোচনাও কৰিছোঁ। লগতে এই কোভিড প্ৰট'কল মানি আমি কেনেকৈ অনুষ্ঠানটো কৰোঁ সেই বিষয়েও আমি ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে আপোনালোকে যিহেতু বৈদ্যুতিন মাধ্যম, বিশেষকৈ বৈদ্যুতিন মাধ্যমৰ আপোনালোক সংবাদসেৱীসকলে যিহেতু যোৱা বছৰসমূহত বিশেষকৈ মাৰাথন দৌৰ প্ৰতিযোগিতাত পোৱাৰ পৰাই আপোনালোকে সহায় সহযোগ আগবঢ়াই আহিছে, সেৱা আগবঢ়াই আহিছে। গতিকে এইবাৰ আমি আশা কৰিছোঁ সেইদিনা তেনেকৈ আগৰ দৰে দাঙি ধৰিব অসমৰ ৰাইজক এখন অসমৰ অতি পুৰণি মাৰাথন দৌৰ প্ৰতিযোগিতা। গতিকে সেই বিষয়ে আপোনালোকে যথেষ্ট পৰিমাণে পূৰ্বৰ পৰা যেনেধৰণে কৰি আহিছে তেনেকৈ সহায় সহযোগ কৰিব। যিহেতু নাটক প্ৰতিযোগিতা নহয়, বাকী অনুষ্ঠানসমূহ যেনেধৰণে আমি ৯ তাৰিখে বিশেষকৈ আমাৰ যি স্মৃতিচাৰণ সভা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানকেইটা হ'ব সেইধৰণে আপোনালোকে আগৰ দৰেই তুলি ধৰিব বুলি আমি আশা কৰিছোঁ। আৰু এটা কথা এইটো লক্ষ্য ৰাখিব যাতে সেই সময়ত আমাৰ যি ধৰণৰ কোভিড প্ৰট'কলৰ কথা কোৱা হৈছে সেই ক্ষেত্ৰত যাতে আমি সঠিকভাৱে ৰূপায়ণ কৰিব পাৰোঁ, সেই ক্ষেত্ৰতো আপোনালোকে আমাক সচেতন কৰি ৰাখিব বুলি আমি আশা কৰিছোঁ।